মই ডিব্ৰুগড়ত উপস্থিত আছোঁ। ডিব্ৰুগড়ৰ আজি বেলেগ এখন ছবি দেখুৱাইছোঁ। ডিব্ৰুগড় মই বিগত প্ৰায় এবছৰ হোৱাই নাই, ইয়াৰ আগতে একেই ছবিতে আচলতে থিয় হৈ আছিলোঁ, একেই ঠাইতে থিয় হৈ আছিলোঁ বুলি ক'ব লাগিব। এই কথাটো অকণ ব্যতিক্ৰমী ধৰণে কিয় কৈছোঁ, ডিব্ৰুগড়ৰ এই পৰিৱেশ দেখুৱাইছোঁ। এইটো মহানগৰৰ মাজমজিয়া, যি মহানগৰ ঘোষণা হ'ল, মহানগৰৰ মাজমজিয়া এটা পৰিৱেশ। এই পৰিৱেশ আচলতে জলমগ্ন, এই নদী সদৃশ পৰিৱেশ। আৰু কৃত্ৰিম বানৰ বিগত বৰ্ষত যি ভয়াৱহ পৰিস্থিতি হৈছিলে, প্ৰায় 22 দিনকৈ ডিব্ৰুগড় জলমগ্ন হৈ আছিলে, কোনো পথতে যাব নোৱাৰা অৱস্থা হৈছিলে। সেয়া ডিব্ৰুগড়ৰ বাৰিষাৰ সময় আছিলে, কিন্তু এইবাৰ বাৰিষা সম্পূৰ্ণৰূপে আহি পোৱাই নাই। ডিব্ৰুগড়ৰ যোৱাবাৰৰ যি কৃত্ৰিম বান, তাৰ পৰা কোনো ধৰণৰ শিক্ষা লোৱা নহ'লে, যাৰ বাবে ডিব্ৰুগড়ত এয়া বহাগৰ মাজভাগতেই, বহাগৰ প্ৰায় আৰম্ভণি গৈছেহে, কেইদিনমান আগতে বহাগ বিহু আহিছেহে, ইয়াৰ আৰম্ভণিতে এইদৰে আচলতে বাৰিষা অহা আগতেই এইদৰে জলমগ্ন হ'ল ডিব্ৰুগড়। এয়া ডিব্ৰুগড়ৰ মুখ্য মানকটা পথ, ইয়াৰ পৰা ডিব্ৰুগড় মহানগৰৰ মাজলৈ সেইখন অভাৰব্ৰিজ নিৰ্মীয়মান, তালৈ উঠি গৈ আছে। ইয়াত প্ৰায় একাঠু পৰ্যন্ত পানী, কিছুমান ঠাইত আৰু তাৰ ওপৰলৈকে পানী। এতিয়া এষাৰ কথা, এই যে মই ভিজুৱেলসমূহ দেখুৱাই থাকিম, লগতে এই যে যি কোৱা হৈছিলে ছুপাৰ চাকাৰে ডিব্ৰুগড়বাসীৰ যি কৃত্ৰিম বানৰ সমস্যা আছিলে, তাক শেষ কৰি দিয়াৰ এক সপোন সাকাৰ কৰিব আছিলে, যি সপোন কিন্তু সাকাৰ নহ'ল। ছুপাৰ চাকাৰ এতিয়া ফ্লপছত পৰিণত হ'ল। বহুত নলাৰ পৰা জাবৰ ওলোৱা দেখা গ'ল। এতিয়াও পৌৰ নিগমৰ যান বাহন গৈ আছে, পৌৰ নিগমৰ বিভিন্ন টিমে ইয়াত দেখিছোঁ কাম কৰি আছে, কিন্তু পানীৰ অৱস্থা চাওক। এইদৰে ডিব্ৰুগড় জলমগ্ন হৈছে মহানগৰ, এখন মহানগৰৰ দ্বিতীয় ৰাজধানী কৰাৰো পৰিকল্পনা চলি আছে। তাৰ মাজতে ডিব্ৰুগড়ৰ মহানগৰৰ এই পৰিৱেশ, মই অকণমান ভিজুৱেলবোৰ আৰু অকণমান দেখুৱাব পাৰিলে বৰ সুবিধাজনক হ'ব ৰাইজৰ কাৰণে দৃশ্যবোৰ চাবলৈ। মই আৰু এষাৰ কথা খুব এটা দৃশ্য দেখুৱাইছোঁ। এয়া ফুটপাতেৰে ৰাস্তাৰে আচলতে আলিবাটেৰে আচলতে বাহন চলা নাই, চলিছে ফুটপাতেৰে দেখাইছোঁ। যিসকলে সুবিধা হৈছে সৰু বাহনবোৰ ফুটপাতেৰে চলাই নিবলৈ চাইকেল, বাইক ইত্যাদি চলি গৈ আছে। একে সময়তে কেইবাখনো বিদ্যালয়ত, ডিব্ৰুগড়ৰ অতিকৈ চলি থকা আচলতে খুব কেইবাখনো বিদ্যালয়ত এতিয়া পানী, সেইবাবে ডিব্ৰুগড়ত 3খনকৈ বিদ্যালয় আৰু কেইবাখনো বিদ্যালয়ত পানী সোমাই আছে, কিন্তু 3খন বিদ্যালয় সম্পূৰ্ণৰূপে অচল হৈ গৈছে। পাঠদান প্ৰক্ৰিয়া বন্ধ কৰি দিব লগা হৈছে। 3খন বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। সেয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা। এখন মহানগৰত বিদ্যালয় পানীৰ বাবে, কৃত্ৰিম বানৰ বাবে মহানগৰত 3খনকৈ বিদ্যালয় বন্ধ কৰি দিব লগা হৈছে। এখন হৈছে অগ্ৰসন একাডেমী, আৰু এখন বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, আৰু এখন বিদ্যালয়। তেনেধৰণে 3খনকৈ বিদ্যালয়, মাৰুৱাৰী হিন্দী হাইস্কুল, এই 3খন, মোৰ নামটো মনত পৰা নাছিলে, 3খনকৈ বিদ্যালয় এতিয়া পানীত জলমগ্ন। সেইবাবে আজি পাঠদান বন্ধ। হয়তো আগন্তুক কেইবাদিনলৈ এইদৰে যদি বৰষুণ দি থাকে বন্ধ হৈ থাকিব পাঠদান। শিক্ষাত ব্যাঘাত জন্মিছে, মানুহৰ চলাচলত ব্যাঘাত জন্মিছে। দীৰ্ঘ আচলতে যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে। পথৰ মাজত গাঁত থকাৰো সম্ভাৱনা আছে, ক'ৰবাত চুকে কাণে মানুহ পৰিও যাব পাৰে, এনেধৰণৰ অৱস্থা হৈছে। এইসমূহ দৃশ্যই ডিব্ৰুগড় মহানগৰৰ দিশে অগ্ৰসৰ হোৱাৰ যি বাট, যি প্ৰশস্ত হৈছে বুলি ক'ব, তাক কিন্তু হেঙাৰ। আৰু ছুপাৰ চাকাৰ, পুনৰ এবাৰ ক'ম, ছুপাৰ চাকাৰ যি আচলতে দুৰ্নীতিৰ কথা ওলাইছিলে, ইত্যাদি বিভিন্ন বিষয় ওলাইছিলে, এই ছুপাৰ চাকাৰে মহানগৰত দুৰ্নীতিৰ কথা ওলাইছিলে গুৱাহাটী মহানগৰত। এতিয়া কথাটো হ'ল ডিব্ৰুগড়তো ছুপাৰ চাকাৰ ব্যৱহাৰ কৰা হৈছিলে, কিন্তু যদি ছুপাৰ চাকাৰ ব্যৱহাৰ হৈছিলে প্ৰায় 1.5-2 মাহ 3 মাহ ধৰি আমি দেখিছোঁ ছুপাৰ চাকাৰে অহৰহ দিনে নিশাই পৌৰ নিগমৰ এটা টিমে কাম কৰি আছিলে, কেইবাটাও টিমে কাম কৰি আছিলে, কিন্তু সেয়া ফ্লপছত পৰিণত হ'ল। মোৰ লগত স্থানীয় লোক আছে, আমি কথা হ'ম। আমাৰ লগত স্থানীয় লোক আছে। দাদা, ছুপাৰ চাকাৰ আহিছিলে, বিদ্যালয় বন্ধ দিব লগা হৈছে, পানী, আমি যদি পানীৰ দিশেৰে আমি ভিজুৱেলখিনিও দেখাই থাকিব পাৰিম আপোনাক। এইফাললৈ অকণমান আনি লৈছোঁ, সেয়া আপোনালৈ অনুৰোধ, এইখিনিতে আহক। আৰু কি ক'ব গোটেই বিষয়টো, কি ক'ব পৌৰ নিগমৰ এই অৱস্থাৰ কথা, কি ক'ব? আচলতে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে যোৱা বছৰৰ পৰা আমি দেখিছোঁ, যোৱা বছৰ প্ৰায় ডিব্ৰুগড় নগৰবাসীয়ে চহৰৰ পৰা নগৰ কৰা হ'ল, পৌৰসভাৰ পৰা পৌৰ নিগম কৰা হ'ল। আৰু যেনেধৰণে ইজনৰ পিছত সিজন মন্ত্ৰী যি সোঁত বৈছিল, আৰু তেতিয়া প্ৰতিশ্ৰুতি দিছিল যে অহা বছৰলৈকে হয়তো এই যিটো কৃত্ৰিম বানপানী সমস্যাটো সম্পূৰ্ণকৈ নিৰ্মূল কৰা হ'ব। কিন্তু এইবাৰো অলপ দিনৰ আগতে যেতিয়া মুখ্যমন্ত্ৰীগৰাকী আহিছিল, তেতিয়া তেওঁ কৈ গৈছিল যে কৃত্ৰিম বানপানীৰ কথা বহু আলোচনা কৰিছিল। কিন্তু আজি দেখিছোঁ যে এই একেই অৱস্থা পুনৰ। গতিকে কি ক'ম আৰু, যে পৌৰ নিগমৰ তেওঁ আজি দীৰ্ঘদিন তেওঁ যিটো অন্তৰ্নিহিত হৈ আছে যিটো কামত, যিটো তেওঁ বিভাগত আছে, যিটো পৌৰসভাৰ পৌৰপতি আছিলে, তাৰপিছত পৌৰ নিগমৰ এতিয়া মেয়ৰ হ'ল। মেয়ৰ হোৱাৰ পিছতো কিন্তু তেওঁ শিক্ষা নল'লে যে 10টা বছৰে যেতিয়া তেওঁ কৃত্ৰিম বানপানীৰ কথা বিশেষভাৱে তেওঁলোকে বিজ্ঞানসন্মতভাৱে যেনেধৰণে কৰিব লাগে তেনেধৰণে কৰিব পৰা নাই।
গতিকে ভৱিষ্যত তাৰিখত ডিব্ৰুগড় চহৰবাসী আৰু এই পৌৰ নিগমৰ পৰা এই এখেতসকলৰ পৰা যে কিবা ফলপ্ৰসূ লাভ হ'ব বা আশা কৰিব পাৰি এই কথাটো কিন্তু একেবাৰে নিশ্চিত নহয়। খুব দুৰ্ভাগ্যজনক কথা কৈছে। সৰ্বসাধাৰণ হিচাপে অতি ক্ষোভ আছে, সেইটো স্বাভাৱিক। পৌৰ নিগমৰ ওপৰত তেওঁলোকে কৈছে যে দুখ পৌৰ নিগমৰে। বিজ্ঞানসন্মত দৃষ্টিভংগীৰ এতিয়াও ক'ৰবাত হেঙাৰ নেকি, ক'ৰবাত এতিয়াও পাৰ্থক্য আছে নেকি, বা ক'ৰবাত এতিয়াও সেই বিজ্ঞানসন্মত দৃষ্টিভংগীৰে ডিব্ৰুগড় পৌৰ নিগম আগবাঢ়িব পৰা নাই নেকি ৰাইজৰ প্ৰশ্ন। কাৰণ এই ছবিবোৰে তাকেই সূচাইছে। আৰু একে সময়তে ক'ব লাগিব যে ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ তেওঁ ডিব্ৰুগড়ৰ যোৱাবাৰ যি কৃত্ৰিম বান্ধ হৈছিলে, তেওঁ পানীত নামিছিলে, তাৰপিছত এখন ৰাজহুৱা সভাৰ কথা কল কৰিছিলে আৰু ৰাজহুৱা সভাখনো ডিব্ৰুগড়ত হৈছিলে। কিন্তু সেই সভাৰ পাছত তাৰ আউটকাম হিচাপে যিখিনি ব্যৱস্থা ল'ব লগা আছিলে সেই ব্যৱস্থাসমূহ কিমান দূৰ ফলপ্ৰসূ হৈছে সেয়াও এক প্ৰশ্ন বৰ্তমান। কাৰণ সভাখন হ'ল, বিভিন্নজনে মতামত দিলে, আৰু এনেকুৱা কথা সেই সভাখনত আমি দেখিছিলোঁ যথেষ্ট সংখ্যক লোকে মতামত দিছিলে, কিন্তু অধিকাংশ লোকেই এনেকুৱা বাৰিষাত আচলতে পানীৰ মাজত অহা ব্যৱস্থাটো আচলতে খুব কম কয়। আচলতে সৰ্বসাধাৰণ ৰাইজৰ পৰা প্ৰতিক্ৰিয়া প্ৰয়োজন। তেনেধৰণৰ সভাত ক'ব লাগিব যে অহৰহভাৱে সদায় দৈনন্দিন জীৱন যাত্ৰাত যিসকল লোক ব্যস্ত থাকে তেনেকুৱা লোকৰ পৰা আচলতে কথাবোৰ ল'ব লাগে, তেওঁলোকৰ মতামত লোৱাৰ খুব প্ৰয়োজন আছিলে। কিন্তু আমি সেই সভাখনত অকণমান বেলেগ ছবি অৱশ্যে দেখিছিলোঁ যে সেইসকল লোকে, যিসকল লোকে আচলতে তাত অধিকাংশ লোক আচলতে আছিলে ভাল গণ্যমান্য ব্যক্তি বুলি ক'ব লাগিব, কিন্তু সেইসকল লোকে এইসমূহ বিষয় দাঙি ধৰিছিলে যদিও আজিও কিন্তু সেই কথাখিনি কাৰ্যক্ষেত্ৰত পৰিণত নহ'লে, যাৰ পৰিণতি এয়া যোৱা নিশাৰ পৰা মাত্ৰ এজাক বৰষুণ দিছে, এতিয়াও কিনকিনীয়া বৰষুণ ৰোৱা নাই। এই অৱস্থাৰ মাজতেই ডিব্ৰুগড়ৰ এই ছবি মই আকৌ এবাৰ দেখুৱাম। এইদৰে কৃত্ৰিম বানত জলমগ্ন ডিব্ৰুগড়, শাৰী শাৰীকৈ গাড়ীসমূহৰ চকা পানীৰ তলত গৈছে, স্কুলৰ বিদ্যাৰ্থীৰ অসুবিধা হৈছে, শিক্ষাৰ্থীৰ অসুবিধা হৈছে। হয়, আপোনালোকে দেখিবলৈ পাইছে এতিয়া আচলতে বাৰিষা নহয়, বাৰিষাৰ আৰম্ভণিতেই ভাদ মাহ নহয়, বহাগ মাহতে এনেধৰণে কৃত্ৰিম বানত জুৰুলা হ'ব লগা হৈছে। এয়া খুব এক দুখজনক কথা ডিব্ৰুগড় মহানগৰবাসীৰ কাৰণে। প্ৰতিটো বাৰিষাতে আচলতে ডিব্ৰুগড়বাসীৰ কাৰণে এটা জ্বলন্ত সমস্যা কৃত্ৰিম বান। কিন্তু এই কৃত্ৰিম বান উলিয়াই পঠাৰ ক্ষেত্ৰত আচলতে কোনো এজন জনপ্ৰতিনিধিয়ে হওক বা কোনো এখন চৰকাৰে হওক বা কোনো প্ৰশাসনে আচলতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আপুনি দেখিবলৈ পাইছে কোটি কোটি টকাৰে নলা নিৰ্মাণৰ আঁচনি কাম হৈ আছে যদিও কিন্তু ইয়াত সফল হ'ব নোৱাৰিলে। মাত্ৰ যোৱাকালি এজাক অহা বৰষুণৰ ফলতেই এনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ল, আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ডিব্ৰুগড় নগৰৰ বিভিন্ন স্থানত এতিয়া পানী, বাসগৃহত পানী, ব্যৱসায়িক প্ৰতিষ্ঠানত পানী, 3খনকৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিবলগীয়া হৈছে। গতিকে বাৰিষা নহওঁতে এনেধৰণৰ পৰিৱেশ, আপুনি অনাগত দিনত আহিবলগীয়া বাৰিষাৰ সময়ত কেনেধৰণৰ পৰিৱেশ আপুনি চিন্তা কৰি চাব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।